নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান পলিটি পইণ্ট ৱাইজ। আমি প্ৰত্যেকটা ইণ্ডিয়ান পলিটিৰ লগত জড়িত ইম্পৰ্টেণ্ট টপিক আমি খুব সংক্ষেপে আলোচনা কৰাৰ এটা চেষ্টা কৰি আছোঁ এই ভিডিঅ' চিৰিজটোৰ মাধ্যমেৰে। আজিৰ টপিকটো হ'ল ডিফাৰেঞ্চ বিটুইন পাৱাৰ অফ লোকসভা এণ্ড ৰাজ্যসভা। গতিকে আমি জানো যে পাৰ্লিয়ামেণ্টৰ তিনিটা অৰ্গেন থাকে। পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ তিনিটা অৰ্গেন, যোনটো আমি কওঁ প্ৰেচিডেণ্ট, লোকসভা আৰু ৰাজ্যসভা। গতিকে এই তিনিওটা অৰ্গেন মিলি পিনে পাৰ্লিয়ামেণ্টখন গঠন হয়। গতিকে আমি লোকসভা আৰু ৰাজ্যসভাৰ পাৱাৰবিলাক আজি চাম, কেনেধৰণৰ ডিফাৰেঞ্চ থাকে এই দুয়োটা হাউচৰ মাজৰ পাৱাৰৰ লগত। আমি প্ৰেচিডেণ্টৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ আৰু লোকসভা আৰু ৰাজ্যসভাৰ আমি বিভিন্ন ধৰণৰ কথাবিলাক ইতিমধ্যেই আলোচনা কৰিছোঁ। আজিৰ এই স্পেচিফিক পাৰ্টটোত আমি ডিফাৰেঞ্চ বিটুইন পাৱাৰ অফ লোকসভা এণ্ড ৰাজ্যসভা চাম। গতিকে কেনেধৰণৰ তেওঁলোকৰ পাৱাৰৰ মাজত ডিফাৰেঞ্চ এটা আমি দেখিবলৈ পাওঁ। গতিকে আণ্ডাৰষ্টেণ্ডিঙৰ বাবে এই ভিডিঅ'টো খুব বেছি দৰকাৰী। আমি জানিব লাগিব যে লোকসভা আৰু ৰাজ্যসভাৰ কি পাৱাৰ বা থাকে আৰু কোনটোৰ কি পাৱাৰ নাথাকে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ইয়াত দিয়া আছে ডিফাৰেঞ্চ বিটুইন পাৱাৰ্ছ অফ লোকসভা এণ্ড ৰাজ্যসভা। এইটো হ'ল আমাৰ হেডিং। গতিকে ইয়াত দিয়া আছে এ মানি বিল কেন বি ইন্ট্ৰডিউচড অনলি ইন দ্য লোকসভা এণ্ড নট ইন দ্য ৰাজ্যসভা। গতিকে দিছ ইজ ওৱান অফ দ্য ডিফাৰেঞ্চ। গতিকে ইয়াত কোৱা হৈছে যে মানি বিল কেৱল মাত্ৰ ইন্ট্ৰডিউচ কৰিব পাৰি লোকসভাত আৰু ৰাজ্যসভাত কৰিব নোৱাৰি। এইটো আমি মনত ৰাখিব লাগিব। নেক্সট দিয়া আছে দ্য ফাইনেল পাৱাৰ টু ডিচাইড ৱেডাৰ এ পাৰ্টিকুলাৰ বিল ইজ এ মানি বিল অৰ নট ইজ ভেষ্টেড ইন দ্য স্পীকাৰ অফ দ্য লোকসভা। গতিকে এখন বিল মানি বিল হয়নে নহয় বা মানি বিল হিচাপে কনচিডাৰ কৰিব পাৰি নে নোৱাৰি, তাৰ ওপৰত ফাইনেল ডিচিশ্যন লোৱাৰ কেপাচিটি বা পাৱাৰ থাকে কেৱল মাত্ৰ স্পীকাৰ অফ দ্য লোকসভাৰ বা লোকসভাৰ স্পীকাৰৰ ওপৰতহে তেওঁ পাৱাৰটো থাকে। লোকসভাৰ স্পীকাৰৰহে তেওঁ এখন বিলক মানি বিল হিচাপে ঘোষণা কৰিব পাৰে। নেক্সট আছে দ্য স্পীকাৰ অফ লোকসভা প্ৰিচাইডছ অভাৰ এ জইণ্ট চিটিং অফ বোথ দ্য হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট। গতিকে বোথ দ্য হাউচ মানে ৰাজ্যসভা আৰু লোকসভাৰ কথা কোৱা হৈছে। গতিকে দুয়োটা হাউচৰ যেতিয়া জইণ্ট চিটিং অৰ্গেনাইজ কৰা হয়, জইণ্ট চিটিংখন প্ৰিচাইড কৰে কেৱল মাত্ৰ দ্য স্পীকাৰ অফ লোকসভাই প্ৰিচাইড কৰিব পাৰে। স্পীকাৰ অফ ৰাজ্যসভাই প্ৰিচাইড কৰিব নোৱাৰে বা তেওঁ চলাব নোৱাৰে। নেক্সট দিয়া আছে এ ৰেজলিউশ্যন ফৰ দ্য ডিছকণ্টিনিউৱেঞ্চ অফ নেশ্যনেল ইমাৰ্জেঞ্চি কেন বি পাছড অনলি বাই দ্য লোকসভা এণ্ড নট বাই দ্য ৰাজ্যসভা। গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। নেশ্যনেল ইমাৰ্জেঞ্চি আমি জানো আৰ্টিকল 352ৰ জৰিয়তে ডিক্লেয়াৰ কৰা হয়। আৰ্টিকল 356ৰ জৰিয়তে প্ৰেচিডেণ্টছ ৰুল ডিক্লেয়াৰ কৰা হয় আৰু আৰ্টিকল 360ৰ জৰিয়তে আমি জানো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হয়। গতিকে যোনটো আৰ্টিকল 352 আমাৰ ইণ্টাৰনেল এগ্ৰেশ্যন বা যোনটো আমাৰ এক্সটাৰ্নেল এগ্ৰেশ্যন বা আৰ্ম ৰেবিলিয়ন, এই দুয়োটা ক্ষেত্ৰত যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিবলগীয়া হয়, তেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চিৰ লগত জড়িত বিলখন বা নেশ্যনেল ইমাৰ্জেঞ্চিৰ লগত জড়িত ৰেজলিউশ্যনখন কেৱল মাত্ৰ পাছ কৰিব পাৰি লোকসভাৰ জৰিয়তেহে, ৰাজ্যসভাৰ জৰিয়তে পাছ কৰিব নোৱাৰি। গতিকে সেইবাবে ইয়াত কোৱা হৈছে যে দ্য ৰেজলিউশ্যন ফৰ দ্য ডিছকণ্টিনিউৱেঞ্চ অফ নেশ্যনেল ইমাৰ্জেঞ্চি কেন বি পাছড অনলি বাই দ্য লোকসভা এণ্ড নট বাই দ্য ৰাজ্যসভা। ভেৰি ইম্পৰ্টেণ্ট। নেক্সট দিয়া আছে দ্য ৰাজ্যসভা কেন নট ৰিমুভ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ বাই পাছিং এ ন' কনফিডেঞ্চ মোশ্যন। গতিকে যোনটো আমি CMO বা কাউন্সিল অফ মিনিষ্টাৰ বুলি কওঁ, যোন কাউন্সিল অফ মিনিষ্টাৰৰ হেড হ'ল PM। গতিকে কাউন্সিল অফ মিনিষ্টাৰক ন' কনফিডেঞ্চ মোশ্যন পাছ কৰি পিনে তেওঁলোকক ডিজলভ কৰাৰ বা কেনট ৰিমুভ দ্য কাউন্সিল অফ মিনিষ্টাৰ বা তেওঁলোকক ডিজলভ কৰিব নোৱাৰে বা ৰিমুভ কৰিব নোৱাৰে ন' কনফিডেঞ্চ মোশ্যন পাছ কৰি পিনে ৰাজ্যসভাই। নেক্সট আছে দিছ ইজ বিকজ দ্য কাউন্সিল অফ মিনিষ্টাৰ ইজ কালেক্টিভলি ৰেছপনচিবল অনলি টু দ্য লোকসভা। গতিকে যোনটো আমাৰ CMO থাকে, দে আৰ ৰেছপনচিবল টু দ্য লোকসভা। লোকসভাইহে তেওঁলোকক ন' কনফিডেঞ্চ মোশ্যন পাছ কৰিব পাৰে, কিন্তু ৰাজ্যসভাৰ ৰাজ্যসভাৰ প্ৰতি তেওঁলোকে দায়বদ্ধ নহয়, তেওঁলোকে দায়বদ্ধ হয় লোকসভাৰ প্ৰতিহে। গতিকে নেক্সট দিয়া আছে দিছ ইজ বিকজ দ্য কাউন্সিল অফ মিনিষ্টাৰ ইজ কালেক্টিভলি ৰেছপনচিবল অনলি টু দ্য লোকসভা বাট দ্য ৰাজ্যসভা কেন ডিছকাছ এণ্ড ক্ৰিটিচাইজ দ্য পলিচিজ এণ্ড এক্টিভিটিজ অফ দ্য গভৰ্ণমেণ্ট। গতিকে গভৰ্ণমেণ্ট বুলি বিশেষকৈ আমি কাউন্সিল অফ মিনিষ্টাৰৰ তেওঁলোকৰ যিবিলাক কাম কাজ থাকে সেইবিলাক ক্ৰিটিচাইজ কৰিব পাৰে আৰু ডিছকাছ কৰিব পাৰে ৰাজ্যসভাত, কিন্তু তেওঁলোকে ন' কনফিডেঞ্চ মোশ্যন পাছ কৰিব নোৱাৰে এগেইনষ্ট দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ। ন' কনফিডেঞ্চ মোশ্যন কেৱল মাত্ৰ লোকসভাতহে পাছ কৰিব পাৰি বিকজ দ্য কাউন্সিল অফ মিনিষ্টাৰ ইজ কালেক্টিভলি ৰেছপনচিবল টু দ্য লোকসভা। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। গতিকে আমি এবাৰ আকৌ ৰিভাইজ কৰি ল'ম ডিফাৰেঞ্চ কেইটা। আমি প্ৰথম ডিফাৰেঞ্চটো পাইছিলোঁ যে মানি বিল এখন পাছ কৰিব পাৰি কেৱল মাত্ৰ লোকসভাত, ৰাজ্যসভাত নোৱাৰি। তাৰপিছত ফাইনেল পাৱাৰ এখন বিল মানি বিল হয়নে নহয় সেই কথাটো ঘোষণা কৰাৰ বা নিৰ্ধাৰণ কৰাৰ পাৱাৰ কেৱল মাত্ৰ স্পীকাৰ অফ লোকসভাৰহে
থাকে স্পীকাৰ অফ লোকসভাৰ সেই পাৱাৰটো থাকে স্পীকাৰ অফ ৰাজ্যসভাৰ নহয় দ্য স্পীকাৰ অফ লোকসভা যেতিয়া আমি জইণ্ট ছিটিং এখন অৰ্গেনাইজ কৰা হয় বিটুইন ৰাজ্যসভা আৰু লোকসভাৰ মাজত যেতিয়া এখন জইণ্ট ছিটিং অৰ্গেনাইজ কৰা হয় তেতিয়া স্পীকাৰ অফ লোকসভাইহে সেই জইণ্ট ছিটিংখন চলাই নিব পাৰে বা প্ৰিচাইড কৰিব পাৰে তাৰপিছত দিয়া আছে ডিছকণ্টিনিউৱেঞ্চ অফ নেশ্যনেল ইমাৰ্জেঞ্চি যোনটো আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চিৰ বাবে নেশ্যনেল ইমাৰ্জেঞ্চি শেষ কৰাৰ বাবে বা নেশ্যনেল ইমাৰ্জেঞ্চি সমাপ্ত কৰাৰ বাবে আমি জানো আৰ্টিকেল 350ৰ জৰিয়তে যদি এখন ঠাইত বা আমাৰ গোটেই নেশ্যনখনত যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰি দিয়া হয় নেশ্যনেল ইমাৰ্জেঞ্চি কেৱল মাত্ৰ শেষ কৰিব পাৰিব ৰেজলিউশ্যনখন নেশ্যনেল ইমাৰ্জেঞ্চি সমাপ্ত কৰাৰ ৰেজলিউশ্যনখন কেৱল মাত্ৰ পাছ কৰিব পাৰিব লোকসভাতহে ৰাজ্যসভাত নহয় গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব তাৰপিছত দিয়া আছে লোকসভা বা ৰাজ্যসভাই কেনট ৰিমুভ বা ৰাজ্যসভাই ন' কনফিডেন্স মোশ্যন পাছ কৰি পিনে কাউন্সিল অফ মিনিষ্টাৰক ৰিমুভ বা যোনটো ডিজলভ কৰিব নোৱাৰে গতিকে এইখিনি আছিলে আমাৰ লোকসভা আৰু ৰাজ্যসভাৰ ভিতৰৰ পাৱাৰৰ মাজত ডিফাৰেঞ্চখিনি গতিকে ভিডিঅ'টো চাই যদি ইনফৰ্মেটিভ পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আগলৈকে ভিডিঅ'বিলাক চাই থাকিবলৈ অনুৰোধ জনালোঁ গতিকে চোৱাৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং